আৰু এটা ফটো আপোনাৰ বহুত চৰ্চিত ফটো, এই কথাটো মই ক'ব লাগিব। প্ৰথম বিজেপি কৰ্মী আপুনি যিটো ভূপেন হাজৰিকাৰ লগত ফটো সেই ফটোটো মই এবাৰ আপোনাক দেখাই দিওঁ, তাৰপিছত সেই ফটোলৈ আমি কথা পাতিম। তো মই আপোনাক ফটোও দেখাই আছোঁ। এইখন এখন ফটো, হয় হয় হয়, যিটো ফটো দাদা আপোনাৰ ফেচবুক চালে এটা হেছটেগ একদম কমন, আদি য়োগী। আচলতে কি হয় এইটো, আপুনি প্ৰত্যেক পোষ্টতে কি হেছটেগ লগায় এইটো? আপুনি বিজেপি অহাৰ পিছত দুগৰাকী মুখ্যমন্ত্ৰী আপুনি পালে, হয়। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল। মই যদি আপোনাক সোধোঁ যে হিমন্ত বিশ্ব শৰ্মাক 10ৰ ভিতৰত কেই নম্বৰ দিব আৰু সৰ্বানন্দ সোণোৱালক 10ৰ ভিতৰত কেই নম্বৰ দিব আপুনি? যি সময়ত বিজেপিৰ কোনো নাছিলে, হয় হয়, সেই সময়ত আপুনি বিজেপি কৰি আছিলে। হয়, এতিয়া এই অগপৰ চৰকাৰ, কংগ্ৰেছ চৰকাৰো পাইছে আপুনি। পাইছোঁ। তাৰপিছত বিজেপিৰ লগত কিয় লাগি আছিলে, বা আজিও বিজেপিৰ লগত কিয় লাগি আছে? বেলেগ দল কিয় চেঞ্জ কৰা নাছিলে? আজি যদি মই কিবা কাৰণে বিজেপি দল কিবা কাৰণত ত্যাগ কৰি বেলেগ এটা দলত আহিলোঁ, সেই দলৰ মানুহবিলাকে মোক উপলুঙা কৰি ক'ব যে আমাৰ দললৈ আহিছে, তাৰ গাৰ গোন্ধ এতিয়াও বিজেপি গোন্ধ যোৱাই নাই। ভুল কৈছোঁ নেকি? দাদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ, থেংক ইউ। কি খবৰ দাদা? আই এম ফাইন, বঢ়িয়া। বঢ়িয়া, ইমান বঢ়িয়া কিয়? অকণমান জানিব লাগিবতো, কওকচোন। মোৰ যিটো জীৱনৰ ফিলচফি, সেই ফিলচফিটো হ'ল এনেকুৱা ধৰণৰ, মই হেপিনেছটো বিচাৰি দৌৰি নুফুৰোঁ। আল্টিমেট আহি থাকে তাৰমানে। Happiness is my habit. I have made happiness as my habit. So I am happy. আপোনাৰ ফেচবুক চালে এনেকুৱা আমাৰ ফিল হয় যে বহুত ষ্টাইলিছ পলিটিচিয়ান বুলি আমি এটা কমেণ্ট কেতিয়াবা দিব মন যায়। আচলতে আপুনি ইমান ষ্টাইলিছ ক'ৰ পৰা? অকণমান কওক না আপুনি। ষ্টাইলিছ মানে এতিয়া মই বুজিব লাগিব যে তুমি কোনটো এংগুলৰ পৰা কৈছা। মানে ধৰক অভাৰঅল এজন বেলেগ এজন নেতা ল'লোঁ বা আপোনাক ল'লোঁ, কিন্তু সেই নেতাতকৈ আপুনি অকণমান ষ্টাইলিছ বেছি। মানে যদি তুমি ড্ৰেছিঙৰ চেন্সত ক'ব বিচাৰিছা, তেতিয়াহ'লে মই ঠিক এনেকুৱাকৈ ক'ম যে আমাৰ যিটো ব্যক্তিত্ব, আমাৰ পাৰ্চনেলিটিৰ প্ৰথম চকুত পৰা বস্তুটোৱেই হ'ল ড্ৰেছযোৰ। সেইকাৰণে আমি অলপ ড্ৰেছযোৰ ভালদৰে পিন্ধিব লাগে। দামী বুলি কথা নাই, ব্ৰেণ্ডেড বুলি কথা নাই, আমি ড্ৰেছটো আমি সুন্দৰকৈ পিন্ধিব লাগে, ভালকৈ কথা হ'ব লাগে। আৰু সেই কথাটোৱেই যদি আমি অলপ বেছি হাঁহি মুখেৰে ক'বলৈ যাওঁ, তেতিয়াহ'লে স্বামী পংকজানন্দৰ নাম শুনিছা? স্বামী পংকজানন্দ, মই নিজকে কৈছোঁ, স্বামী পংকজানন্দই কৈছে সদায় দুটা বস্তু তুমি ঠিক ৰাখিবা, এটা হ'ল ড্ৰেছ, আনটো হ'ল এড্ৰেছ। সেইকাৰণে মই ড্ৰেছটো ঠিক ৰাখোঁ, এড্ৰেছটো থাকে। এড্ৰেছলেছ পাৰ্চন এজনৰ তাতে তোমাৰ নিজৰ ভনীজনীক তুমি বিয়া দিবা জানো? দিবা নেকি? নিদিয়া নহয়। গতিকে তুমি মোৰ লগত একমত। ড্ৰেছ যদি বেয়া কৰি আহে কোনোবা এজন, বা তুমি যদি ড্ৰেছটো বেয়া কৰি যোৱা, তোমাৰ লগত ছোৱালী বিয়া দিব নেকি? নিদিয়ে নহয়। কিন্তু ড্ৰেছেইতো আমি মানুহক জাজ কৰিব নোৱাৰোঁ। নাই, নহয়, মই সেইটো কথা কোৱা নাই। মই খালি এটা ক্ৰাইটেৰিয়া কৈছোঁ, ড্ৰেছ এণ্ড এড্ৰেছ, এই দুটা বস্তু আমি ঠিক কৰি ৰাখিব লাগে। ফৰ এক্সাম্পল, ৱৰ্ল্ডৰ ওৱান অফ দ্য কষ্টলিয়েষ্ট অফিচ প্লেচ, বিজনেছ প্লেচ, কমাৰ্চিয়েল প্লেচ, মুম্বাইৰ নাৰিমান পইণ্ট। নাৰিমান পইণ্টত পাৰ স্কুৱেৰ ফিট ৰেণ্ট ইমান হাই এমাউণ্ট যে তুমি ভাবিব নোৱাৰা। ধৰা তোমাৰ 100 স্কুৱেৰ ফিটৰ এটা অফিচ আছে নাৰিমান পইণ্টত, তুমি অফিচটো ল'লা। 100 স্কুৱেৰ ফিটৰ অফিচটো যদি তোমাৰ নাৰিমান পইণ্ট এড্ৰেছটো যদি থাকে, তুমি কিন্তু পাৰ মাহত তুমি 200 কোটি টকাৰো বিজনেছ কৰিছা। এড্ৰেছ মেটাৰ্ছ। এড্ৰেছটো মেটাৰ, ৰাইট? তুমি এগ্ৰী কৰিছাতো না? 100% হয়। হা, দিনটো কেনেকৈ বিজি থাকে?
দিনটো নৰ্মেল থাকোঁ ধৰা তোমাৰ মৰ্ণিঙত তোমাৰ পেপাৰকেইখন আহে পেপাৰকেইখন পঢ়োঁ ৰাতিপুৱাটো ষ্টাৰ্ট কৰোঁ 1 কাপ অফ ব্লেক টি লগত কিবা এটা লওঁ ড্ৰাই ফ্ৰুটছ কিবা এটা তাৰপাছত আকৌ ব্ৰেকফাষ্ট খাওঁ তাৰপাছত ধৰা দিনটোৰ যিখিনি এজেণ্ডা থাকে মই এতিয়া পাৰ্টীয়ে মোক এটা দায়িত্বত ৰাখিছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ তোমাৰ ESICৰ মই ব'ৰ্ড মেম্বাৰ গতিকে আমাৰ এখন হস্পিটেল আছে ESIC মডেল হস্পিটেল বেলতলা আমাৰ 100 বেডেড হস্পিটেল আৰু 200 বেডেড হস্পিটেল বিল্ডিংটো আমাৰ মানে কনষ্ট্ৰাকশ্যন ফিনিছ হ'ব আৰু গতিকে তাতেও কিছুমান কাম থাকে তাতে যাওঁ প্লাছ আমাৰ যিটো অৰিজিনেল যিটো আইডেণ্টিটি সেইটো হ'ল আমি বিজেপিৰ কাৰ্যকৰ্তা গতিকে কেতিয়াবা পাৰ্টি অফিচতো আহোঁ যদিও মই পাৰ্টিৰ বিশেষ দায়িত্বত এতিয়া নাই এতিয়া মই পাৰ্টিৰ ষ্টেট এক্সিকিউটিভ বডিৰ মেম্বাৰ গতিকে আৰু কেতিয়াবা কিছুমান 2-এখন মিটিঙত আমাক মাতে বা এয়া কৰে আৰু দিনটোৰ ডেইলি লাইফটোত যিবোৰ মানুহক লগ পাওঁ তোমালোকৰ দৰে য়ং জেনেৰেশ্যনৰ কাৰোবাক লগ পালে তেওঁলোকৰ অলপ মনৰ ভাৱবোৰ ল'বলৈ চেষ্টা কৰোঁ যে আমাৰ চৰকাৰখনৰ সম্পৰ্কে বা আমাৰ দলৰ সম্পৰ্কে তেওঁলোকৰ মনোভাৱবোৰ কেনেকুৱা হয় মই যেতিয়া আপোনাক ইনভাইট কৰিছিলোঁ তেতিয়া বহুত কথা আপোনাৰ বিষয়ে আমি মানে ভাবি থৈছোঁ যে আমি দাদাক এইবোৰ কথা সুধিম আমি পডকাষ্টত আচ্ছা আপুনি ৰেডি একদম খোলা মনে কথা পাতিব লাগিব চিয়'ৰ মইতো খোলাভাৱেই পাতিম মোৰ তুমি যদি সোধা আমি বিজেপিৰ ধৰা বহুত পুৰণা কাৰ্যকৰ্তা মোৰ বিষয়ে তোমাক সুধিলে চবেই কৈ দিওঁ তোমাক যে আই এম এ ভেৰি এক্সট্ৰভাৰ্ট পাৰ্চন খোলাভাৱেই কথা পাতোঁ নহয় জানো বিজেপিত প্ৰায় 33 ইয়াৰ্ছ হ'বই আপোনাৰ না অলৰেডি পাৰ হৈ গ'লে নাই মই তোমাৰ 93ত জইন কৰিছিলোঁ 93 জইন কৰিছিলোঁ এতিয়া তোমাৰ 32 ইয়াৰ্ছ হ'ল 32 ইয়াৰ্ছ এই মই প্ৰথমেই আনো পুৰণি আৰু নতুন বিজেপিৰ কথাটো মই আনিম এতিয়া যে যি সময়ত বিজেপিৰ কোনো নাছিলে হয় সেই সময়ত আপুনি বিজেপি কৰি আছিলে হয় এতিয়া এই অগপৰ চৰকাৰ কংগ্ৰেছ চৰকাৰো পাইছে আপুনি পাইছোঁ তাৰপিছত বিজেপিৰ লগত কিয় লাগি আছিলে বা আজিও বিজেপিৰ লগত কিয় লাগি আছে বেলেগ দল কিয় চেঞ্জ কৰা নাছিলে মানে কথাটো এনেকুৱা আমি যেতিয়া বিজেপিত জইন কৰিছিলোঁ 93ত তেতিয়া আমাৰ বিজেপিৰ মেম্বাৰশ্বিপটো আমাৰ এটকীয়া মেম্বাৰশ্বিপ এটা আছিলে পিছত আকৌ কেইমাহমান পিছত সেইটো দুটকীয়া হৈছিলে এতিয়া প্ৰশ্নটো হ'ল যে আমি কিয় জইন কৰিলোঁ এনেকুৱা আমি বিজেপিত যেতিয়া জইন কৰিছিলোঁ অসমৰ যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ সেইটোৰে তাৰমানে আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ কেতিয়াবা অসমত চৰকাৰ হ'ব এই আমি এটা মানে আমি যেতিয়া পঢ়ি আছিলোঁ পঢ়ি থকা সময়ত মই মহাৰাষ্ট্ৰত পঢ়িছিলোঁ এগ্ৰিকালচাৰ এই পঢ়ি থকা সময়ত আমি এটা বিচাৰধাৰাৰ লগত সম্পৰ্কত আহিছিলোঁ আৰু পাছ কৰি আহি মই চাকৰিত যোগদান কৰিছিলোঁ প্ৰথম চাকৰি মই যোগদান কৰিছিলোঁ এটা টি কোম্পানীৰ আণ্ডাৰত গাৰ্ডেন লেপাটকাটা টি ষ্টেট বুলি কয় ডিব্ৰুগড়ত তাতে থাকোঁতেই আমাৰ আছাম গভৰ্ণমেণ্টৰ চাকৰি পালোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত তাৰপাছত মই 89ৰ 27 নৱেম্বৰত চাকৰিত জইন কৰিছিলোঁ এজ এন এগ্ৰিকালচাৰ অফিচাৰ 93ত মই চাকৰি বাদ দিলোঁ ব্যৱসায় আৰম্ভ কৰিলোঁ আৰু বিজেপিত মই মোৰ পলিটিকেল কেৰিয়াৰ মই ষ্টাৰ্ট কৰিলোঁ এজ এ ৱাৰ্ড প্ৰেচিডেণ্ট ৱাৰ্ড নাম্বাৰ 53ৰ ৱাৰ্ড প্ৰেচিডেণ্ট আৰু ৱাৰ্ড নাম্বাৰ 55ৰ ইনচাৰ্জ প্ৰেচিডেণ্ট মানে মানুহ নাই আমি জইন কৰিছিলোঁ এইটো ভাবি নহয় যে আমাৰ এদিন চৰকাৰ আহিব কিন্তু বয়সটো একেবাৰে কম আছিলে গতিকে যিটো বিচাৰধাৰাৰ লগত আমি সোমাই পৰিছিলোঁ সেই বিচাৰধাৰাটোৰ লগত মানে এটা একে ধৰণৰ পাৰ্টি এটা আমাৰ আছিল বিজেপি গতিকে সেইকাৰণে আমি বিজেপিত জইন কৰিছিলোঁ তাৰপিছত সেই তেতিয়াৰ পৰা এতিয়ালৈ লাগি আছে বিজেপিৰ লগতে আছে হয় বহুত মই দেখা পাওঁ
বেলেগ বেলেগ দল চেঞ্জ কৰা, মই নাম নকওঁ, আপুনি নিজেও জানে হয় 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 যে পলিটিক্স কৰিছোঁ মানে নিজৰ প্ৰফিট ক'ত আছে মই সেই দলত যাম, হয়। কিন্তু আপুনি সেইটো কৰা নাই যে কিয়? আমিতো আমাৰ জন্মই হৈছে এটা পাৰ্টিকুলাৰ বিচাৰধাৰাৰ পৰা। যেতিয়া আমি একেবাৰে কোমল বয়সত এই এটা বিচাৰধাৰাৰ লগত যেতিয়া আমি সম্পৰ্কলৈ আহিছিলোঁ, এটা চেণ্টেন্সত মই কৈ দিওঁ, হিন্দুইজম ইজ দ্য কালমিনেশ্যন পইণ্ট অফ কালচাৰেল ইভলিউশ্যন অফ হিউমেন কাইণ্ড। গতিকে সেইটো বস্তু অহাৰ পৰা যেতিয়া মই হিন্দুইজম বুলি শব্দটো কৈছোঁ, প্লিজ ডোণ্ট মিছআণ্ডাৰষ্টেণ্ড উইথ হিন্দু ধৰ্ম। হিন্দুইজম ইজ এ ৱে অফ লাইফ। এই বিচাৰধাৰাটোৰ লগত যেতিয়া আমি সোমাই পৰোঁ, তাৰপিছত আৰু তাৰ পৰা ওলোৱাৰ প্ৰশ্ন নাহে। আৰু সেইটো কাৰণে কেতিয়াও আমি পাৰ্টিটো এৰি নিদিলোঁ, আজিও এৰি দিয়া নাই। গতিকে চলি আছে, চৰৈৱতী চলি থাকে। মই আপোনাৰ ফোনত কথা পাতোঁতে মই কৈছিলোঁ, দাদা আপুনি যে ইমান বছৰ কৰি আছে, ইমান বছৰ মই কোনোবা যদি দলক দিলোঁ মই নিজে মন্ত্ৰী মিনিষ্টাৰত বহি থাকিলোঁ, কিন্তু আপুনি হ'ব নোৱাৰিলে। মই এনেকৈ আপোনাৰ হাঁহি ধেমালি কৰিছিলোঁ, আচলতে কথাটো কওক ন এবাৰ। মানে কথাটো তেনেকুৱা, পলিটিক্সত বহু ধৰণৰ ফেক্টৰ্ছ থাকে। মই 95ত মোক আমাৰ দলে কাউন্সিলৰ ইলেকশ্যন খেলিবলৈ সুযোগ এটা দিছিলে। মই খেলিব খুজিছিলোঁ ৱাৰ্ড নাম্বাৰ 53, কিন্তু সেইবাৰ কি হ'ল, যিটো 6 মাইলৰ মোৰ যিখিনি ঘৰ আনন্দনগৰ এৰিয়াটো ৱাৰ্ড নাম্বাৰ 55ত ইনক্লুশ্যন হ'ল। সেইকাৰণে মই ৱাৰ্ড নাম্বাৰ 55ৰ পৰা খেলিব লগা হ'ল। আৰু তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, অসমৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়াদেৱ আছিলে। আৰু মই ইলেকশ্যন খেলিলোঁ, মই ছেকেণ্ড পজিশ্যন পাইছিলোঁ। তেতিয়া বিজেপিৰ একো বস্তুৱেই নাছিলে। মানুহখিনিয়ে মোক যে অলপ পঢ়ি শুনি আহিছে আৰু আমাৰ ওচৰৰে চিনাকি ল'ৰা, আৰু যিটো দলত আছে দলটোৰ বিষয়ে যদিও বিশেষ সম্যক জ্ঞান নাছিল, তেওঁলোকৰ এটাই ধাৰণা আছিলে যে দলটো ভাল দল হ'ব। যে পঢ়া শুনা কৰি আহি পেলাই এইটো দলত আহিছে, মোক ভোট দিছিলে আৰু মই ছেকেণ্ড পজিশ্যন পাইছিলোঁ। আৰু ফাৰ্ষ্ট পজিশ্যন পাইছিলে AGPৰ পৰা, কংগ্ৰেছ থাৰ্ড পজিশ্যনত আছিলে। তাৰ পিছৰ পৰা মই পাৰ্টিৰ বিভিন্ন দায়িত্বত আছোঁ, আৰু দৈনন্দিন জীৱনৰ যিটো জীৱন সংগ্ৰাম, সেইটোতো বহুতখিনি সময় দিব লগা হয়। আৰু মই যিহেতু এজন কৃষি স্নাতক, মোক পাৰ্টীয়ে দায়িত্ব দিছিলে 2003 to 2006 মই বিজেপি কিষাণ মৰ্চাৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। 2014 to 2017 মই কিষাণ মৰ্চাৰ ষ্টেট প্ৰেছিডেণ্ট আছিলোঁ। তেতিয়া মোক পাৰ্টীয়ে মোক কৈছিলে 2016ত বৰপেটালৈ যাবলৈ, যদিও মোৰ সমষ্টি দিছপুৰ সমষ্টি। এতিয়া বৰপেটালৈ যাবলৈ কৈছিলে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। তেতিয়া মোৰ কিষাণ মৰ্চাৰ মোৰ চেম্বাৰলৈ তেওঁ আহিছিলে, আহি পেলাই মোক ক'লে যে পংকজ দা, দিছ টাইম ইউ গো টু বৰপেটা। মই ধেমালি কৰি তেওঁক সুধিলোঁ যে মই পাঠক কাৰণে বৰপেটা যাওঁ নেকি? বৰপেটা আমি হয়, অৰিজিন আমাৰ বৰপেটাৰ হয়, কিন্তু বৰপেটাৰ নিজৰ মাটি বাৰীখিনিও আমি চিনি নাপাওঁ। আৰু তথাপি আমি গৈছিলোঁ। আমাৰ তেতিয়া পাৰ্টিৰ প্ৰেছিডেণ্ট আছিলে মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ, তেওঁ আছিলে। তাৰপাছত আমাৰ বৰ্তমানৰ মিনিষ্টাৰ ৰঞ্জিত দাস ডাঙৰীয়া, তেওঁলোকে আমাক লৈ গৈছিলে বৰপেটাৰ নামঘৰত। আমি সেৱা কৰি আমি তাতে আৰম্ভ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ছিটটো গুচি গ'ল আমাৰ এলায়েন্স পাৰ্টনাৰ AGPৰ তাত। তাৰপাছত হৈ উঠা, তাৰপাছত মোক আৰু বেলেগ বেলেগ দায়িত্বত, কিছুমান বেলেগ বেলেগ পষ্টিঙত মোক পাৰ্টীয়ে পঠাই দিলে। মিনিষ্ট্ৰী অফ ৰেলৱেত পঠালে, তাৰপাছতে আকৌ মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীত আহিলোঁ। এতিয়া মিনিষ্ট্ৰী এনেকৈ ধৰণে আছে।
গতিকে যিটো মিনিষ্টাৰ বা MLA ৰ কথাখিনি হৈ উঠা নাই 26ত আমি আপোনাক লৈ কি পৰিকল্পনা কৰিব পাৰোঁ 26ত আমাৰ সকলো বস্তু ডিচাইড কৰে আমাৰ পাৰ্টিয়ে তাৰ মানে এইটো নহয় যে আমাৰ নিবৃত্ত কোণত আমাৰো কোনো ইচ্ছা নাথাকে ইচ্ছাটো আছে আমিও এজন সাধাৰণ মানুহ ইচ্ছা অনুভূতি আবেগ বিবেক সব কিছু আমাৰো থাকে গতিকে মোৰ সমষ্টি আছিলে দিছপুৰ কিন্তু এইবাৰ মোৰ নিজৰ যিটো মানে ভোটাৰ লিষ্টৰ নামটো নিউ গুৱাহাটী সমষ্টিত আহিছে এতিয়া দিছপুৰ আৰু নিউ গুৱাহাটী এই দুটাৰ ভিতৰত মই আৰ্জি জনাম মই পাৰ্টিক মই কোনোবা এটাত মই যদি পাৰ্টিয়ে মোক সুবিধা দিয়ে আৰু নিশ্চয় মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম দিব বুলি আশাবাদী নে আপুনি যেতিয়া আপোনাৰ একোই নাথাকে তেতিয়াও হোপ এণ্ড কনফিডেন্স থাকে হা গতিকে আশা কৰাটোতো আৰু অপৰাধ নহয় নে পাপ আশা থাকিব আশা থাকিবই লাগিব মানুহৰ আপুনি যেতিয়া এই কথাটোত মই এটা কথা এড কৰিব লাগিব বহুত মানুহ এনেকৈ দেখোঁ আছে 0 অৱস্থাত কিন্তু সপোন দেখি আছে 100 দেখিবই লাগিব এই সপোনটো আশাটো থাকিব লাগিব এইটো থাকিলে আমাৰ ক্ষেত্ৰত মানে এটা কি জানে আইডেণ্টিটি আমাৰ নামটো যেতিয়া মানুহে যেতিয়া ছেভ কৰে চাপ পংকজ পাঠক পিছফালে বিজেপিটো আহে আমাৰ বেলেগ কোনো আইডেণ্টিটি নাই নাই এটাই আইডেণ্টিটি পংকজ পাঠক বিজেপি নতুন পুৰণি বুলি কথা নাই সেনেকেই আমাক নামটো তেনেকেই ছেভ কৰে আজি যদি মই আপুনি মোক এটা কথা কৈছে যে একেবাৰে খোলাভাৱে কথা পাতি আছোঁ আজি যদি মই কিবা কাৰণে বিজেপি দল কিবা কাৰণত ত্যাগ কৰিলোঁ ত্যাগ কৰি বেলেগ এটা দলত আহিলোঁ সেই দলৰ মানুহবিলাকে মোক উপলুঙা কৰি ক'ব যে আমাৰ দললৈ আহিছে তাৰ গাৰ গোন্ধ এতিয়াও বিজেপি গোন্ধ যোৱাই নাই ভুল কৈছোঁ নেকি আমি য'তেই যাওঁ আমাৰ সত্তাটোই হ'ল বিজেপি আমি কাৰ্যকৰ্তা আমি যদি বেলেগ এটা দললৈ গুচিও যাওঁ নবডি উইল টেক আছ ফৰ গ্ৰেণ্টেড আৰু এইটো ক'বই আপুনি বিজেপিৰ পৰা আহিছে বুলি থাকিবই এইটো সেইটো 100% ক'ব সদায় ক'ব যে তাৰ গাৰ পৰা গোন্ধটো যোৱাই নাই এতিয়া বিজেপিৰ গোন্ধই লাগি আছে গতিকে মানে কথাত কথা এটা কৈছোঁ গতিকে আজি 32 ইয়াৰ্ছ য'ত থাকিলোঁ গতিকে ইণ্টিগ্ৰিটি এইটো হ'ল ইণ্টিগ্ৰিটি কেতিয়াও ভাবা নাই ইণ্টিগ্ৰিটি আৰু কমিটমেণ্ট এই দুটা বস্তুৰ লিটাৰেৰী মিনিং ডিকশ্যনেৰীৰ মিনিং আৰু নিজৰ জীৱন দৰ্শনৰ লগত যিটো মিনিং কিছু পাৰ্থক্য আছে ইট ইজ নট ভেৰি ইজি ইজ নট ইট ইয়াতে মই আৰু এটা কথা আপোনাৰ ক'ব লাগিব মই যেতিয়া বহুতৰ বিষয়ে আপোনাৰ বিষয়ে জানি আছিলোঁ বহুত মানুহে কৈ আছিলে পংকজ দা কিন্তু MLA বা MP হ'ব পৰা নাই কিন্তু সেই MLA MP নিচিনা ট্ৰিট মানুহে কৰে সেই মানুহজনে মোক কৈছিলে তাৰমানে ধৰক কোনোবা এজন MP MLA হৈছে কিন্তু আপুনি হ'ব পৰা নাই কিন্তু ছেম সেই MLAৰ নিচিনা কিন্তু আপোনাকো চাই তাৰমানে ছেম দৃষ্টিৰে চাই কথাটো আপুনি কেতিয়াবা ফিল কৰিছিল তেনেকুৱা এইটো তেওঁলোকৰ মহানুভৱতা আচলতে আমিতো জ্যেষ্ঠ কাৰ্যকৰ্তা বিজেপি দলটোত যোন এবাৰ সোমায় আমাৰ দলৰ প্ৰেমত পৰি যায় হা আমাৰ দলটো এটা খুব মানে কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজত থকা দল আৰু তেওঁলোকে দেখা পায় যে সাধাৰণতে বিজেপি দলৰ মানুহবিলাক যেতিয়া দেখা পাব ডাউন টু আৰ্থ মানে একেবাৰে মাটিৰ লগত মিলি থাকে গতিকে তেওঁলোকে হয়তো সেইটো এটা মোক আত্মিকভাৱে বা মানসিকভাৱে এটা মৰম দিছে বা এটা সন্মান দিছে যে পংকজদাক তেনেকুৱাই লাগে এনেকৈ হয়তো কৈছে তেওঁলোকে অলপ ভাল পাই কাৰণে কৈছে হয়তো মই এতিয়া আৰু এটা কথা সুধিব লাগিব আপুনি বিজেপি অহাৰ পিছত দুগৰাকী মুখ্যমন্ত্ৰী আপুনি পালে হয় হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল মই যদি আপোনাক সোধোঁ যে হিমন্ত বিশ্ব শৰ্মাক 10ৰ ভিতৰত কেই নম্বৰ দিব আৰু সৰ্বানন্দ সোণোৱালক 10ৰ ভিতৰত কেই নম্বৰ দিব আপুনি দিছ ইজ এ $1 million question. It is a very tricky question.
একচুৱেলি কথাটো হ'ল কি, প্ৰথম কথাটোৱেই হ'ল মই এজন বৰ সাধাৰণ কাৰ্যকৰ্তা, ঠিক আছে। আমাৰ দলৰ এজন চিফ মিনিষ্টাৰজন গোটেই ৰাজ্যৰে হয়, কিন্তু আমাৰ দলৰ এজন তেওঁ কাৰ্যকৰ্তা। চিফ মিনিষ্টাৰ এজনৰ বিষয়ে, মুখ্যমন্ত্ৰী এজনৰ বিষয়ে কিবা এটা মাৰ্ক স্ক'ৰিং কোৱা কথাটো আমাৰ কাৰণে মানে মই কি বুলি ক'ম, কি ভাষাৰে ক'ম, মানে আমি মানে সেইটোৰ কাৰণে যোগ্যতা নাই আমাৰ। তথাপিও থাকে আমাৰ, ধৰক আমি এইজন মানুহক অলপ ভাল বেছি পাইছোঁ, কম পাইছোঁ, থাকিবই চবৰ। ইফ ইউ ইনচিষ্ট মি টু গিভ দ্য স্ক'ৰিং, তেনেহ'লে মই 10 out of 10 I will give to both of them with a reference. তেওঁলোক দুইজনকে মই 10 out of 10 দিম with a reference regarding our present Chief Minister, Dr. Himanta Biswa Sarma ডাঙৰীয়া। তেওঁ আমাৰ মানে গুৱাহাটীৰ লোকেল ল'ৰাটো, তেওঁৰ বস্তুবিলাক এপ্ৰ'চবিলাক অলপ বেলেগ। আৰু তেওঁৰ এটা বস্তু মই লক্ষ্য কৰিছোঁ, এক্সেপশ্যনেল টিম মেনেজমেণ্ট স্কিল, বহুত বেছি। এক্সেপশ্যনেল টিম মেনেজমেণ্ট স্কিল। ছেকেণ্ড এটা পইণ্ট মই তেওঁ দেখা পাইছোঁ, হি ডাজন্ট টেক মাছ টাইম টু টেক এ ডিচিশ্যন। তাৰপাছত আৰু অলপ কম মই, আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ ডিচিশ্যনবিলাক অলপ ধীৰ স্থিৰভাৱে লয়। তেওঁ ইমিডিয়েট ৰিয়েকশ্যন নকৰে, তেওঁ ধীৰ স্থিৰভাৱে লয়। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীক মই দেখা পাইছোঁ, তেওঁ ডিচিশ্যনটো লয়, হি টেক্স দ্য ডিচিশ্যন এণ্ড মেক ইট কাৰেক্ট। লিডাৰশ্বিপৰ হুৱেন কোনোবা এজন মানুহ যেতিয়া লিডাৰশ্বিপত থাকিব, একশ্যন থাকিবই লাগিব। লিডাৰশ্বিপ ইজ নট ইন পজিশ্যন, ইন একশ্যন। আৰু যেতিয়া ডিচিশ্যন এটা লয়, ইট ইজ নট নেচেচাৰী ডেট সেই ডিচিশ্যনটো সকলো সময়তেই শুদ্ধ হ'ব, কেতিয়াবাতো ভুলো হ'ব পাৰে। কিন্তু এটা কেৰেক্টাৰিষ্টিক হ'ল লিডাৰশ্বিপৰ, এটা ওৱান অফ দ্য মেইন কেৰেক্টাৰিষ্টিক হ'ল যে ইউ কেন টেক এ ডিচিশ্যন। বহুত এনেকুৱা মানুহ আছে যে ডিচিশ্যনটো ল'ব নোৱাৰে, কি হ'ব কি হ'ব কি নহ'ব, অমুক তমুক হ'ব, কালি চাম, অমুক চাম, তমুক চাম, প্ৰক্ৰেষ্টিনেশ্যন পিছুৱাই আছে। চ' বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা অবজাৰ্ভ কৰিছোঁ যে তেওঁ ডিচিশ্যনটো লয় আৰু সেই ডিচিশ্যনটো তেওঁ শুদ্ধ বুলি প্ৰমাণ কৰে। গতিকে স্ক'ৰিঙৰ পৰা মইতো আৰু ভাই পলিটিকেল টেকনিকেল এক্সপাৰ্ট নহয়, তথাপি যিহেতু সুধিছে মই সেইকাৰণে কৈছোঁ 10 out of 10 to both of them. যদি এজনক চিলেক্ট কৰিবলৈ কাক কৰিব? মানে দিছ কুৱেশ্যন ইজ ভেৰি ট্ৰিকি কুৱেশ্যন, যে মই কাক চিলেক্ট কৰিম। পলিটিক্সত বহুতো বস্তু সময় সাপেক্ষে, যে সেই পাৰ্টিকুলাৰ ছিটুৱেশ্যনটোত, ফৰ এক্সাম্পল আজি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত এতিয়া আমাৰ ভাৰতবৰ্ষৰ শ্বিপিং মিনিষ্টাৰ। এতিয়া তেওঁৰ মিনিষ্ট্ৰীত তেওঁৰ যিটো ভিছন আমি কেইজনে বুজি পাইছোঁ। আজি আমাৰ ভাৰতবৰ্ষৰ ওৱান অফ দ্য বিগেষ্ট শ্বিপিং পৰ্ট JNPT, জৱাহৰলাল নেহৰু পৰ্ট ট্ৰাষ্ট, আজি অসমীয়া হিচাপে আমি গৌৰৱান্বিত। আজি সেই সকলো বস্তু তেওঁৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত JNPT। আমাৰ অসমত সাগৰ নাই, আমাৰ ৰিভাৰ আছে। ৰিভাৰ ৱেজটো ডেভেলপ কৰাৰ কাৰণে তেওঁৰ যিটো ভিছন, এতিয়া তেওঁৰ আমাৰ পাণ্ডু পৰ্ট আছে, এইবিলাক ড্ৰাই পৰ্ট বুলি কয়, আমাৰ গোলকগঞ্জত আছে। তাৰে কাৰণে তেওঁৰ যিটো ভিছন, এই ভিছনটো তেওঁ ৰিভাৰ ৱেজটো, তেওঁ ৰিভাৰ যিটো ৱেষ্ট সেইটো সামৰি লৈছে টু কাভাৰ দ্য চাউথ ইষ্ট এছিয়া নেশ্যন।
এতিয়া সেই ভিছনটোত সেই সময়খিনিত সেই পৰিস্থিতিটোত আই উইল চুজ হিম। আজি ভাৰতবৰ্ষৰ এটা বৃহৎ বন্দৰ JNPTতকৈও ডাঙৰ এটা বন্দৰ আপোনাৰ ওচৰতে এতিয়া নবী মুম্বাইত হৈ আছে। এতিয়া আমাৰ যোগীঘোপাত লজিষ্টিক পাৰ্ক এখন হৈ আছে। গতিকে আমাৰ যিবোৰ ল'ৰা এতিয়া লজিষ্টিক পাৰ্কত কাম কৰিবৰ কাৰণে যিখিনি স্কিল লাগে, সেই ল'ৰাখিনিয়ে আমাৰ JNPT বা ৱাদামন বুলি এটা পৰ্ট এটা হৈ আছে, তাতে গৈ তেওঁলোকে যদি লজিষ্টিকৰ যদি কিছু কাম যদি তেওঁলোকে শিকে, ইয়াতে তেওঁলোকৰ কামত আহিব। গতিকে এই যিবিলাক ছাউথ ইষ্ট এছিয়া নেশ্যনখনক লৈ যিখিনি ড্ৰিম, যিটো ভিছন তেওঁৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত, তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এতিয়া মই আহোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা লৈ পেলাই। তেওঁ ভিছন অলপ বেলেগ। যদিও তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আজি কেইদিনমান আগতে আপুনি দেখা পাইছে তেওঁ গৈ পেলাই ভূটানত তেওঁ 3 দিন থাকি আহিছে। আপুনি যদি এখন দোকান খোলে, দোকানখনৰ আপোনাৰ প্ৰথম কাষ্টমাৰ কোন হ'ব? আপোনাৰ সেই মহলাত থকা। তো আমাৰ অসমৰ লগত নেইবাৰিং কাণ্ট্ৰিজ কোন আছে? ভূটান আছে, বাংলাদেশ আছে। তো আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ যিখিনি কাম কাজেৰে তেওঁ এইটো বস্তু বুজাই দিছে যে এই নেইবাৰিং কাণ্ট্ৰিজ কেইখনৰ লগত আমাৰ ট্ৰেড, ব্যৱসায় বাণিজ্যখিনি বাঢ়িব লাগিব। আৰু আপুনি আচৰিত হ'ব, এই ক্ষেত্ৰত মই আপোনালোকক মানে এটা কথা সোঁৱৰাই দিব ওলাইছোঁ, তেওঁৰ কাম কাজবোৰ দেখা পাই মোৰ এনেকুৱা লাগে, এটা সময়ত অসমৰ আমাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ যিটো দৃষ্টিভংগী আছিল, যিটো তেওঁৰ দূৰদৃষ্টিতা আছিলে, সেই বস্তুখিনি মই দেখা পাওঁ হিমন্ত বিশ্ব শৰ্মাৰ তাতে। কুমাৰ ভাস্কৰ বৰ্মাৰ আমাৰ কামৰূপৰ ৰজা আছিলে, প্ৰায় 700 AD মানত আছিলে হয়তো। গতিকে তেনেকুৱা ধৰণৰ কথা, এইটো পৰিস্থিতি সাপেক্ষে বস্তুবোৰ বেলেগ বেলেগ হয়। আপুনি এজন চিলেক্ট নকৰিব তাৰমানে? ইট ডিপেণ্ডছ অন দ্য চিটুৱেশ্যনছ না, এনেকুৱা কথা। আপোনাৰ মই ফেচবুকত এটা ফটো চাইছিলোঁ। আপুনি এটা ঠাইত গৈছিলে, আপুনিও সেৱা জনাই আছিলে, আৰু মুখ্যমন্ত্ৰী নিজেও সেই জেগাতে সেৱা জনাই। আচলতে সেই জেগাটো ক'ত আছিলে? নহয়, এতিয়া মই মানে ফটোটো নেদেখাকৈ মই ঠিক ক'ব নোৱাৰিম কোনটো জেগা হ'ব, কি মানে কোন জেগা বা কোনটো জেগা। এতিয়া ধৰক মই এইটো এখন ফটো, আৰু এইটো এখন ফটো, ছেম প্লেচ ছেম জেগা। আচলতে আছিলে ক'ত এই কথাটো আপুনি কওক, এই কথাটো ক'ত আছিলে? এইখন ফটো হ'ল আমাৰ RSS হেডকোৱাৰ্টাৰ নাগপুৰ। RSS হেডকোৱাৰ্টাৰ নাগপুৰ। এইখন পুৰণি ফটো, বহু বছৰ আগতে। আমাৰ বিজেপিৰ আমি কাৰ্যকৰ্তা, আমাৰ কাৰ্যকৰ্তা হ'ল প্ৰতিজনেই এজন স্বয়ংসেৱক। গতিকে সকলোৰে মনত এটা ইচ্ছা থাকে আমাৰ নাগপুৰৰ RSS হেডকোৱাৰ্টাৰত গৈ, হেডকোৱাৰ্টাৰৰ স্মৃতি যিটো স্মাৰক যিটো আছে, তাতে আমি গৈ পেলাই এবাৰ সেৱা জনাওঁ, এবাৰ আমি প্ৰাৰ্থনা কৰোঁ। এই তাৰেই ফটো এইখন। তাতে হয়তো চিফ মিনিষ্টাৰো গৈছিলে, চিফ মিনিষ্টাৰো গৈছে, তেওঁ যায়। গতিকে তাৰেই সেইখন নাগপুৰৰ ফটো। নাগপুৰৰ ফটো। আৰু এটা ফটো আপোনাৰ বহুত চৰ্চিত ফটো, সেই কথাটো মই ক'ব লাগিব। প্ৰথম বিজেপি কৰ্মী আপুনি যিটো ভূপেন হাজৰিকাৰ লগত এটা ফটো, সেই ফটোটো মই এবাৰ আপোনাক দেখাই দিওঁ, তাৰপিছত সেই ফটোলৈ আমি কথা পাতিম। তো মই আপোনাক ফটোও দেখাই আছোঁ। এইখন এখন ফটো, হয় হয় হয়, যিটো ফটো যিটো সময়ত বিজেপিৰ বহুত মানুহ কৈ দিছিলে এইটো গেৰুৱা বিজেপি, বা সেই ফটোত কিন্তু আপুনি সেই ঘেৰুৱা কাপোৰ পিন্ধি আপুনি ভূপেন হাজৰিকাক লগ ধৰিছে। হয়। কেতিয়া আৰু বিজেপিৰ চাগে প্ৰথম আপুনি তেনেকুৱা, মই জনামতে, আচলতে একজেক্ট মই নাজানো, কি ক'ব আপুনি এই কথাটোক লৈ? মানে এইটো হ'ল এইখন ফটো 2004ৰ ফটো। তেতিয়া আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আছিলে।
আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱ আমাৰ বিজেপিৰ গুৱাহাটী পাৰ্লিয়ামেণ্টেৰী কেণ্ডিডেট আছিলে আৰু তেতিয়া পাৰ্টীয়ে মোক মানে দায়িত্ব দিছিলে তেখেতৰ লগত অলপ কোঅৰ্ডিনেট কৰাৰ কাৰণে গতিকে সেই অকণমান সুযোগ পাইছিলোঁ কিছু মুহূৰ্ত তেওঁৰ লগত কটাবলৈ আৰু এজ ফাৰ এজ দ্য ড্ৰেছ ইজ কনচাৰ্ণ মানে তেতিয়া এইটো সত্য যে প্ৰথম গেৰুৱা বসন্ত তেতিয়া ময়ে পিন্ধিছিলোঁ আৰু চবেই খুব এপ্ৰিচিয়েট কৰিছিলে মানে ভূপেন দাক আনিবলৈ আমি এয়াৰপৰ্টলৈ গৈছিলোঁ এয়াৰপৰ্টলৈ যাওঁতে মই যেতিয়া পিন্ধি গৈছিলোঁ এয়াৰপৰ্টৰ ভিতৰত তেতিয়া আমাৰ সভাপতি স্বৰ্গীয় ইন্দ্ৰমণি বৰাদেৱ আছিলে আৰু লগত আৰু বহুতখিনি আমাৰ কাৰ্যকৰ্তা আছিলে চবেই মোক তেতিয়া মানে কৈছিলে আৰে পংকজ আজি একেবাৰে গেৰুৱাই হৈ আহিলা এনেকৈ কৈছিলে তেতিয়া গতিকে আমাক গেৰুৱা দল বুলি কয় গেৰুৱা বসন পিন্ধিছিলোঁ আৰু আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি বক ফোন কৰিব লাগিব হয়। আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম ঠিক আছে হ'ব দাদাৰ কিবা বেয়া গুণ নকবই চাগে ন দাদা নাই আছে বহুত আছে কি আছে দাদা বেয়া গুণ আপোনাৰ আগতে শুনি লোৱা যদি কিবা কয় লাউড স্পিকাৰ দিব অলপ টিকট দিওঁ হেল্ল' হা এই তেখেতসকল ঠিক আছে এই বিকি তোমাক আমাৰ এইটো নন পলিটিকেল পডকাষ্টত তোমাক কিবা এটা সুধিব ঠিক আছে হেল্ল' হেল্ল' হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট নমস্কাৰ দেই হয় নমস্কাৰ দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে ভাল গুণ আৰু বেয়া গুণ হয়। তেখেতে বেয়া গুণটো এইটো তেখেতে খং বহুত বেছি আৰু খং বহুত বেছি আৰু তেওঁ অতি মৰমীয়ালো হয় কিন্তু যেতিয়া বিপদ হয় তেওঁৱে আগতে সহায় কৰিব ভাল গুণটো হৈছে সেইটো অ'কে আৰু বেয়া গুণটো খং কৰে খঙাল বেছি এতিয়া অলপ কমিছে আপোনাৰ লগত এতিয়াও খং কৰেনে কেতিয়াবা নাই মোৰ লগত তেনেকে খং নকৰে আপোনাৰ নাম্বাৰটো দাদাক কি বুলি ছেভ কৰিছে আপুনি গম পায়নে নাজানো কি বুলি কৰিছে দাদা কওঁনে মই এবাৰ চাই লওঁ এবাৰ তাৰপিছত মই কৈ আছো ঠিক আছে হোম মিনিষ্টাৰ বুলি ছেভ কৰিছে ঠিক আছে থেংক ইউ দাদা আপোনাৰ ফেচবুক চালে এটা হেছটেগ একদম কমন আদি ইউগি আচলতে কি হয় এইটো আপুনি প্ৰত্যেক পোষ্টতে কি হেছটেগ লগায় এইটো এইটো মানে এনেকুৱা কথাটো এনেদৰে আৰম্ভ হৈছিলে ইয়াৰ 2017ত ফেব্ৰুৱাৰী মাহ আছিল নে কি আছিল অলপ পাহৰিছোঁ মই শিৱৰাত্ৰিৰ দিনা তামিলনাডুৰ কইম্বাটুৰ চহৰৰ পৰা 20-22 কিলোমিটাৰ দূৰত এখন পৰ্বতৰ পাদদেশত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াই এটা শিৱৰ ষ্টেচু তেওঁ উন্মোচন কৰিছিলে 171 ফিট লং ঈশা ফাউণ্ডেশ্যন বুলি এটা ফাউণ্ডেশ্যন আছে সদগুৰু তেওঁৱেই কৰিছিলে আৰু যিদিনাখন সেইটো উন্মোচন হৈছিলে তাতে এজন গায়কে গান গাইছিলে তেওঁৰ নামটো কৈলাশ খেৰ গানটো আছিলে আদি যোগী বুলি গানটো ইংৰাজীত আদি যোগী অসমীয়াত আদি যোগী শিৱৰ ওপৰত আদি যোগী মানে হ'ল কি তেওঁৱেই আদি তেওঁৱেই অনন্ত হি ইজ দ্য বিগিনিং হি ইজ দ্য এণ্ড এণ্ড দেয়াৰ ইজ ন' এণ্ড তো মই চিন্তা কৰিলোঁ এনেই মই মনতে ভাবিলোঁ যে মই এদিন আপোনাৰ ওচৰলৈ আহিম মই তেওঁক ক'লোঁ আপোনাৰ ওচৰলৈ মই আহিম কথাটো ভাবিলোঁ ভাবি থাকোঁতে সময়বোৰ পাৰ হৈ গ'ল
কেনেকেনো যাম এইবুলি চিন্তা কৰি থাকোঁতে থাকোঁতে মোৰ জীৱনত এনে এটা ঘটনা ঘটিল। এটা অৰ্গেনাইজেশ্যন আছে মুম্বাইত, ক্লাফমা বুলি কয়, কম্পাউণ্ড লাইভষ্টক ফিড মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যন, ক্লাফমা। তেওঁলোকৰ অফিচটো মুম্বাইৰ নাৰিমান পইণ্টত আছে। তেওঁলোকৰ মানে ইট ইজ এ বিজনেছ কংগ্লমাৰেট, ক্লাফমা কম্পাউণ্ড লাইভষ্টক ফিড মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যন। তেওঁলোকৰ অফিচটো নাৰিমান পইণ্টত আছে মুম্বাইত। তো তেওঁলোকৰ তেতিয়া চেয়াৰমেন মিষ্টাৰ বি সুন্দৰৰাজন, হি ইজ ফ্ৰম কইম্বাটুৰ। তেওঁলোকৰ এখন মিটিং কৰিলে, মেনেজমেণ্ট কমিটিৰ মিটিং, আৰু সেই মিটিংখনত মানে মোক গেষ্ট অফ অনাৰ হিচাপে মোক ইনভাইট কৰিলে। তো তেখেতসকলে মোক গোটেইখিনি ব্যৱস্থা কৰিলে। মই গ'লোঁ কইম্বাটুৰলৈ, গৈ পেলাই ৰাতি মিটিংখন এটেণ্ড কৰিলোঁ। কৰি পেলাই মই পিছদিনা ৰাতিপুৱা মই আদিযোগী ঈশা ফাউণ্ডেশ্যন আশ্ৰমলৈ গ'লোঁ। গৈ পেলাই মোৰ মনৰ ইচ্ছাটো মোৰ পূৰণ হ'ল। তেখেতৰ ওচৰলৈ মই গ'লোঁ। তাতে এটা জাগা আছে ধ্যান লিংগম বুলি কয়, য'ত মানুহে ধ্যান কৰে। এই ধ্যান লিংগমৰ ওচৰত এফাকি কবিতা লিখা আছিলে। মই কবিতাফাকি আওৰালোঁ। মোৰ লগত এজন প্ৰট'কল অফিচাৰ আছিলে, বিশ্বনাথন আয়াৰ বুলি। তেখেতক মই ক'লোঁ যে এই কবিতাটো ইমান সুন্দৰ, মই ফটো এটা ল'ব পাৰিম নেকি? তেওঁ ক'লে ইট ইজ নট এলাউড, আপোনাৰ মেইল আইডিটো দিব, মই আপোনাক মেইল কৰি দিম। আৰু তেওঁ মোক মেইল কৰি দিলে। তো সেই যিটো কবিতা, সেই কবিতা শাৰী আৰু সেই কবিতাৰ অৰ্থটোৱে মোক জীৱনত এক আচৰিত ধৰণে প্ৰভাৱ পেলালে। মই গাই দিওঁ নেকি কবিতা ফাঁকি? অকণমান গাই দিয়ক। তাত লিখা আছিলে, এণ্ড নাও ইউ হেভ হেপেন, এয়া তুমি মোৰ ওচৰলৈ আহিলা, বাট দ্য গিফ্ট অফ লাইফ ইজ ষ্টিল উইথ মি, কিন্তু জীৱনৰ উপহাৰটি মোৰ হাততেই আছে। হোৱাট শ্বেল আই ডু উইথ দিছ গিফ্ট, এই উপহাৰটিৰে মইনো কি কৰিম? হেভিং লিভড ইন দ্য পিকছ ফৰ 1000 years, পৰ্বতৰ শৃংগত মই হাজাৰ হাজাৰ বছৰ কটাই দিলোঁ। ইট ইজ টাইম টু গ্ৰেজ দ্য ভেলিজ অফ লাইফ, আৰু এতিয়া জীৱনৰ উপত্যকাত এই উপহাৰটি বিলাই দিয়াৰ সময়। আৰু তেতিয়াৰ পৰা মই আদিযোগীৰ ভক্ত হৈ গ'লোঁ। আদিযোগী মানে মহাদেৱ, তেওঁৱেই আদি, তেওঁৱেই অনন্ত, আৰু তেওঁতেই সকলো বিলীন হয়, তেওঁতেই সকলো আৰম্ভ হয়। তেওঁৱেই আদিযোগী, তেওঁৱেই মহাযোগী। চ' সেইকাৰণে মই আদিযোগীটো লিখোঁ। আৰু আমাৰ হিন্দুত্বৰ এটা ভাৱাদৰ্শন এটা আছে যে উই আৰ অল ফেমিলি। সেইকাৰণে মই আৰু এটা চেণ্টেঞ্চ তাতে লিখোঁ, বাসুদেৱ কুটুম্বকুম, দিছ ৱৰ্ল্ড ইজ ওৱান ফেমিলি। বাসুদেৱ, আপোনালোকে সেইটোও দেখা পাইছে নিশ্চয়। মই আদিযোগী লিখোঁ, আদিয়োগী, আৰু একদম লাষ্ট শেষটো মই আদিযোগী বুলি লিখোঁ, আৰু তাৰ ওপৰত মই লিখোঁ বাসুদেৱ কুটুম্বকুম, এই পৃথিৱীখন আমাৰ সকলোৰে। দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি, আমি একেটা পৰিয়ালৰেই মানুহ। ইয়াত কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো মানে বেলেগ একো নাই। উই আৰ ইন দ্য ওৱান ফেমিলি, বাসুদেৱ কুটুম্বকুম, দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি। মই আৰু এটা কথা জানিব লাগিব, পলিটিকেল কেৰিয়াৰত আপোনাৰ মেণ্টৰ কোন? মই বহুত কম বয়সতেই পলিটিক্সত মানে তেতিয়া সোমাইছিলোঁ, 93-8। গতিকে আমিতো আৰু মিডল ক্লাছ ফেমিলিৰ মানুহ। পলিটিকেল পৰিয়ালৰ বুলিবলৈ আমাৰ পৰিয়ালত কোনো নাছিল, এতিয়াও নাই। তেনেকুৱা বিশেষ মেণ্টৰ নাই, কিন্তু সময়ে সময়ে মোৰ জীৱনত কিছুমান কিতাপ পঢ়িছিলোঁ। সেই কিতাপৰ যিবোৰ হিৰো আছিলে, তেওঁলোকৰ প্ৰভাৱ মোৰ জীৱনত আছে। যেনে প্ৰথমতে ক'ব লাগিব আমাৰ লাচিত বৰফুকন। লাচিত বৰফুকন সদায় এক
ইনস্পায়াৰিং পুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰণে এক দেৱ এক সেৱ তাৰ বিনে নাই কেৱ তেওঁ বুজাই কৈছিলে। জগতগুৰু, তেওঁক কোৱা হয় জগতগুৰু। ভূপেনদাই এটা গানো গাই গৈছে, শিক্ষিত শিষ্য মই, মোক গুৰু লাগে, মই শিক্ষিত শিষ্য জগতক জাননী দিলোঁ। মোৰ ঘৰতেই আছিলে মোৰ মানে শিক্ষাগুৰু শংকৰ গুৰু, অন্ধলাই নেদেখিলোঁ। গতিকে তেখেত যে মহাৰাষ্ট্ৰত পঢ়িবলৈ গ'লোঁ মই, তেতিয়া মই শিৱাজী মহাৰাজৰ বিষয়ে বহুতখিনি কৰিলোঁ। সিংহগড় দুৰ্গলৈ গ'লোঁ। এতিয়াও মাজে মাজে সিংহগড় দুৰ্গত কেতিয়াবা আমাৰ গেট টুগেডাৰ হয় আমাৰ বেটছৰ। তো শিৱাজী মহাৰাজ, ছত্ৰপতি শিৱাজী মহাৰাজ, ঠিক তেনেকৈ এখন কিতাপে মোক বৰ প্ৰভাৱিত কৰিছিল, বিয়ণ্ড দ্য লাষ্ট ব্লু মাউণ্টেইন। সেইখন হ'ল এবাউট আমাৰ ইণ্ডাষ্ট্ৰি কেপ্টেইন JRD টাটা। JRD টাটাৰ সেই কিতাপখনে মোক ইমানেই প্ৰভাৱিত কৰিছিলে, JRDৰ মাকৰ নামটো মই মোৰ ছোৱালীক ৰাখি দিছিলোঁ। JRDৰ মাক এগৰাকী ফ্ৰেঞ্চ লেডি আছিলে। যেতিয়া মোৰ ছোৱালী জন্ম হ'ল, আমিতো অসমীয়া মানুহে গণনা কৰোঁ নহয়, কোনটো নামেৰে মানে ৰাখিটো হ'ব, ক আৰু চ। তো তাইৰ নামটো সুজেন হৈ গ'ল। JRD টাটাৰ মাকৰ নাম সুজেন। তো মই ইমানেই প্ৰভাৱিত আছিলোঁ। ঠিক তেনেকৈ নেপোলিয়ন বোনাপাৰ্ট আছিলে। আৰু ভেৰি ইণ্টাৰেষ্টিং, ডোণ্ট টেক ইট আদাৰৱাইজ, যেতিয়া মই হোষ্টেলত আছিলোঁ তেতিয়া গোটেই ইউনিভাৰ্চিটি কেম্পাছত মোক হিটলাৰ বুলি মাতিছিলে। কিয়? মই হিটলাৰৰ ফেন আছিলোঁ। Okay. হিটলাৰৰ ফেন মই কি কাৰণে আছিলোঁ, মই তেতিয়া ভাবিছিলোঁ যে হিটলাৰ হি ৱাজ এ গ্ৰেটেষ্ট পেট্ৰিয়ট। বৰ ভালকৈ হয়তো মই বুজা নাছিলোঁ, সেইকাৰণে মোক দেখিলে মোৰ বন্ধুবিলাকে হেইল হিটলাৰ বুলি কয়। ঠিক আছে। গতিকে তেনেকুৱা ধৰণৰ, গতিকে বিভিন্ন সময়ত জীৱনৰ বিভিন্ন খোজত, যেনেকৈ ইংৰাজীত এটা কথা আছে, ইটছ এণ্ড এভৰি ৱাক অফ লাইফ হেজ ইটছ অ'ন কালাৰ। চ' উই আৰ টেম্পটেড, আমি জীৱনৰ কোনটো কালাৰ কেতিয়া ল'ব লাগে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ইনস্পায়াৰিং কেৰেক্টাৰ আছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰো বহুত তেওঁৰ কবিতাবিলাক মোৰ ভাল লাগিছিল। জন কিটছৰ কবিতা মোৰ ভাল লাগিছিল, ৱৰ্ডশ্বটৰ কবিতা ভাল লাগিছিল। ঠিক তেনেকৈ আইনষ্টাইনৰ বহুত কাহিনী ভাল লাগিছিল। এনেকুৱা ধৰণৰ কথা। গতিকে ঠিক পাৰ্টিকুলাৰ এজনক ক'ব নোৱাৰোঁ যে তেওঁৰ মানে এইটো বস্তু মোৰ ভাল লাগে। আৰু মই ডে টু ডে লাইফত ডেইলি ইভলিউশ্যনত বিশ্বাস কৰোঁ। যেনেকৈ এতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই তেওঁক চাওঁ, তেওঁৰ যিটো কৰ্মস্পৃহা, তেওঁৰ যিটো কৰ্মশক্তি, আচৰিত। এদিনটো তেওঁক মই কৈছোঁ যে ইউ আৰ নট এ হিউমেন বিং। তেওঁ কৈছে হোৱাই? মই কৈছোঁ মানে হাউ ডু ইউ ডু ডেট? আৰু এদিন মই কৈছোঁ কিবা এটা কথাত, মানে ৰেজৰ শ্বাৰ্প মেমৰি। মোৰ নিজৰ মেমৰিটো মই ভাল বুলি ভাবোঁ, কিন্তু তেওঁৰ মেমৰি দেখা পাই মই পাগল হৈ গৈছোঁ। ইমান সাংঘাতিক মেমৰি। গতিকে প্ৰতিটো সময়ত আমি নিজকে ইনস্পায়াৰ কৰিব লাগে। কেতিয়াবা আমি আমাৰ ছাৰাউণ্ডিং যিটো থাকে, ছাৰাউণ্ডিংটো চাই আমি ইনস্পায়াৰ হ'ব লাগে। চৰাইটোৱে নিজৰ পোৱালিটোক অন্ন এটা খুৱাই আছে, সেইটোত ইনস্পায়াৰ হ'ব লাগে। আৰু আমাৰ বিজেপিৰ এটা মানে এটা হেৰিয়ে আছে, নীতিয়ে আছে, ইণ্টিগ্ৰেল হিউমেনিজিম, এনভাইৰনমেণ্ট। কোনো দলৰ নাই এইবিলাক বস্তু। গতিকে এনেকুৱা ধৰণে আমি নিজকে ইনস্পায়াৰ কৰিব লাগে। এণ্ড আই বিলিভ ইন ইভলিউশ্যন। আজি এই দিনটো এটা দিন, অহাকালি এটা দিন বেলেগ হ'ব, আমি ইভলভ হ'ব লাগে, এ বেটাৰ ভাৰ্চন অফ আৱাৰ চেল্ফ। গতিকে এনেকুৱা ধৰণে আমি বিভিন্ন সময়ত ইনস্পায়াৰিঙৰ কাৰণে বিভিন্ন ধৰণৰ পৰা লৈ লওঁ। আৰু এটা কথা মই সুধোঁ, এইবাৰ বিজেপিৰ প্ৰেচিডেণ্ট হ'লে দিলীপ শইকীয়া। হয়। আপুনি কি ভাবে যে দিলীপ শইকীয়াৰ নেতৃত্ব কিমানখিনি আপুনি আশাবাদী? মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত মোৰ অকণো সন্দেহ নাই যে আমাৰ পাৰ্টি এটা দুৰন্ত গতি এটা লাভ কৰিছে। এটা নিউ ডাইনেমিজিম, এটা নিউ ডাইনেমিজিম। কিয়? বিজেপি যিটো প্ৰকৃত বিচাৰধাৰাৰ মানুহ হ'ল দিলীপ শইকীয়া ডাঙৰীয়া, একেবাৰে প্ৰকৃত বিচাৰধাৰাৰ মানুহ। আৰু যোৱা 25 বছৰ ধৰি আমি ইজনে সিজনক জানো।
25 years is a long time. গতিকে মই ভাবোঁ দলে সঠিক সিদ্ধান্ত লৈছে, একেবাৰে সঠিক সময়ত তেখেতক নেতৃত্ব প্ৰদান কৰিছে। আৰু মোৰ পাৰ্চনেল অপিনিয়ন, ব্যক্তিগত মানে সেইটো ক'লে কোনেও যাতে দায় দোষ নধৰে। মোৰ ব্যক্তিগত অনুভৱটো এনেকুৱা ধৰণৰ যে ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আৱাৰ ষ্টেট, ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আৱাৰ কাৰ্যকৰ্তা, ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আৱাৰ পাৰ্টি এণ্ড দ্য ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য ডেভেলপমেণ্ট, আৰু আমাৰ চৰকাৰৰ যিবিলাক জনকল্যাণমুখী আঁচনি তাৰ লগত আমাৰ পাৰ্টিৰ যিটো এটা কোঅৰ্ডিনেশ্যন থাকিব লাগে, সেইটোৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াক এই টাৰ্মটোৰ পাছত নেক্সট টাৰ্মটো যদি দিয়ে মই একো আচৰিত নহওঁ। পাৰ্টিৰ নেতৃত্ব যদি দিয়ে, একেলগে যদি দুটা টাৰ্ম দিয়ে, হি ডিজাৰ্ভ ইট। আৰু একেবাৰে য়ং আছে, আৰু তেখেতে আমাৰ পাৰ্টিৰ কাৰণে যোগ্য উত্তৰসূৰীজন তেওঁ দি থৈ যাব, এইটো মোৰ বিশ্বাস আছে। প্লাছ মই আৰু এটা কথা আমি পডকাষ্ট এণ্ডিং কৰিম, ইউথ লৈ আপোনাৰ কি পৰিকল্পনা? কি ইউথ লৈ আমাৰ নৱ প্ৰজন্ম, যুৱ প্ৰজন্মক লৈ পেলাই যুৱ প্ৰজন্মক আজিৰ তাৰিখত বেছি উপদেশ দিলে বেয়া পায় নৱপ্ৰজন্মৰ। তথাপি প্ৰশ্ন এটা যেতিয়া সুধিছে, কিবাটো এটা ক'ব লাগিব নাই? একদম প্ৰথমতেই মই কওঁ যে প্লিজ 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 টেক কেয়াৰ অফ ইয়ৰ হেল্থ। তোমালোকৰ স্বাস্থ্য খুব সুন্দৰ ৰাখা, এনেদৰে সুন্দৰ ৰাখা যে এই আমাৰ বিষ্ণুৰাভাৰ গান, জ্যোতিপ্ৰসাদৰ গান, অসমীয়া নতুন পুৰুষ, দুৰন্ত তৰুণ হৈ থাকা তোমালোক। ছেকেণ্ড কথাটো মই ক'ম, এডুকেশ্যনটো তোমালোকে খুব ভালদৰে কমপ্লিট কৰিবা। আৰু যদি তোমালোকৰ কাৰোবাৰ পলিটিক্সৰ প্ৰতি সাংঘাতিক যদি পেচন আছে, তেতিয়াও প্ৰথমতে তোমালোকৰ আৰ্থিক যিটো তোমালোকৰ অৱস্থা, সেইটো টনকিয়াল কৰিহে পলিটিক্সত আহিবা। যদি বহুত পেচন আছে, আৰু যিবিলাকৰ পেচন নাই তেওঁলোককো মই এটা কথা কৰোঁ, তেওঁলোকেও যাতে পলিটিকেল এৱাৰনেছটো ৰাখে। আৰু আমাৰ চৰকাৰৰ যিবিলাক ভিছন, তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো এনেধৰণে হ'ব লাগে যে স্কিলিং ইজ এ লাইফ লং প্ৰচেছ। এতিয়া আমাক ইমান স্কিল পাৰ্চনেল লাগিব। আমাৰ গভৰ্ণমেণ্টৰ, আমাৰ চৰকাৰৰ যিটো ভিছন, এই ভিছনবিলাক আমাৰ ডেইলি লাইফত অনাৰ কাৰণে আমাক স্কিল পাৰ্চনেল লাগিব। গতিকে তেওঁলোকে স্কিলিংটো যাতে এটা হেবিট হিচাপে লয়, এইখিনিয়ে কওঁ আৰু মই। They should take care of their health, they should take care of their education, and they should be very respectful to their parents. মা দেউতা হ'ল ভগৱানৰ অন্য এক ৰূপ। আমি ভগৱানক দেখা নাপাওঁ, সেইকাৰণে ভগৱানে তেওঁৰ ৰূপটো মা দেউতাৰ ৰূপত আমাৰ ওচৰত ৰাখিছে। গতিকে মা দেউতাক খুব যাতে মৰম সন্মানেৰে যাতে সদায় তেওঁলোকে দেখভাল কৰে, সদায় যাতে চায়, কাৰণ তেওঁলোকৰ আশীৰ্বাদ আমাৰ জীৱনৰ প্ৰতিটো খোজতে প্ৰয়োজন। জ্যেষ্ঠজন। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে? থেংক ইউ ছ' মাছ, ইটছ গুড, ভেৰি গুড। আৰু মই ভাবোঁ যে সকলোৰে আশীৰ্বাদ তোমালোকৰ লগত থাকক আৰু আগবাঢ়ি যোৱা। আৰু আমাৰ সমাজৰ যিবোৰ জ্বলন্ত সমস্যা, সেইবিলাক সলিউশ্যনৰ ওপৰতো তোমালোকে বিভিন্ন ধৰণৰ অনুষ্ঠান তোমালোকে কৰিবা, আমাকো মাতিবা, আমিও আহিম। গুড লাক। থেংক ইউ ছ' মাছ, থেংক ইউ।